হত্যাকাণ্ডৰ প্ৰতিশোধত ভাৰতৰ শক্তিশালী প্ৰত্যাঘাত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক মুখ্য সংবাদ। স্কেল্প আৰু হেমাৰ ষ্ট্ৰাইক। পেহেলগাম হত্যাকাণ্ডৰ প্ৰতিশোধত ভাৰতৰ শক্তিশালী প্ৰত্যাঘাত। ভাৰতীয় সেনাই নিশা 12 বজাৰ পাছত পাকিস্তানৰ ভিতৰুৱা অঞ্চলত চলাইছে এক শক্তিশালী প্ৰত্যাঘাত। অপাৰেচন সিন্দুৰ নামৰ এই অভিযানত ভাৰতীয় বায়ু সেনা, নৌ সেনা আৰু স্থল সেনাই মিলিতভাৱে অংশ লৈছে। বাহাৱলপুৰত আৰু মুৰিদকে থকা জইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ মুখ্য ঘাটিকেইটাক লক্ষ্য কৰি ৰাফালে জেটৰ পৰা উৎক্ষেপণ কৰা হৈছে স্কেল্প মিছাইল আৰু হেমাৰ বোমা। এই মিছাইলবোৰে নিশা বৰ্ষাত তথা শত্ৰুৰ চোতালতো নিখুঁতভাৱে লক্ষ্যভেদ কৰিব পাৰে। অস্ত্ৰসকল যিয়ে খেল পৰিৱৰ্তন কৰিলে। স্কেল্প ক্ৰুইজ মিছাইল। ইউৰোপীয় সংস্থাৰ দ্বাৰা নিৰ্মিত ৩০০ কিলোমিটাৰ দূৰত্বলৈ যোৱা সক্ষমতা। হেমাৰ বম ফ্ৰান্সৰ চেফ্ৰেন দ্বাৰা নিৰ্মিত ৭০ কিলোমিটাৰ পৰ্যন্ত গৈ কঠিন বংকাৰ ভেদ কৰিব পাৰে। এই প্ৰত্যাঘাতত প্ৰায় ৩০ জন সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ আহিছে। অপাৰেচনটো পৰিকল্পিতভাৱে মাত্ৰ সন্ত্ৰাসবাদী ঘাটি লক্ষ্য কৰি চলোৱা হৈছে, পাকিস্তানী সেনা স্থাপনৰ ওপৰত নহয়। ভাৰতীয় সেনাৰ বাণী যে সন্ত্ৰাসৰ জবাব অগ্নিশক্তিৰে দিয়া হ'ব। বৰ্তমান LOC অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু উত্তৰ ভাৰতৰ বহু বিমানবন্দৰত আকাশপথত সীমাবদ্ধতা আৰোপ কৰা হৈছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।